পাবা তুমি। মই মৰিলে এইটো গানে বাজিব তুমি যে মোৰ মন যায় কেতিয়াবা মই গুচি যাম বহুত দূৰলৈ, এটা বেলেগ জেগাত। এই মায়ার ধরা দুদিন মাথো থাকি জীবন গড়ে গো দেখো কেনে পাবা তুমি। মই মৰিলে এইটো গানে বাজিব তুমি যে মোৰ কিহৰ বীৰ এইখন, ইমান নিস্তব্ধ কিয়? মানুহবিলাক সকলোৱে কিয় কান্দি আছে? ইমানবোৰ মানুহ কিয় জানো আহিছে? আপোনালোকে ভাবিব পাৰিছেনে? ইমানবোৰ মানুহক কাকোতো মাতি অনা নাই, কাকো ইনভিটেশ্যন কৰা নাই, কোনো এনাউন্সমেণ্ট কৰা নাই, কিয় বাৰু মানুহবিলাকে ইমান ভিৰ লগাইছে? আপোনালোকে বোধহয় প্ৰশ্ন কৰিব হৈছে যে এইবিলাক মানুহে কি কাৰণত আহি ইমান ঝুম বান্ধিছে? কোন এই মানুহজন? কোন এই মানুহজন? সকলোৱে চিন্তা কৰি আছে যে ইমান জনপ্ৰিয় মানুহজন আৰু সকলোৱে এবাৰ অন্তিমবাৰৰ বাবে বিদায় দিবলৈ তেখেত উপস্থিত হৈছে। কাৰণ কি? মানুহজনৰ কি গুণ আছিল? মানুহজনে ইমান মানুহৰ অন্তৰত কেনেকৈ বাস ল'বলৈ পাৰিলে? আপোনালোকে এবাৰ চিন্তা কৰিছে? চিন্তা কৰিবলৈ কথা হয়, কাৰণ পৃথিৱীত বহুত মানুহ আহে আৰু বহুত মানুহ যায়, কিন্তু বহুত আপোনালোকে চাইছে বহুত মানুহ আগে পিছে ঢুকাইছে, বহুত মানুহ পৃথিৱীৰ পৰা বিদায় মাগিছে, কিন্তু এনেধৰণৰ ঝুম মানে এনেধৰণৰ এটা প্ৰভাৱ আপোনালোকে কেতিয়াও দেখা পাইছেনে? কিহৰ কাৰণে? মানুহজন কোন আছিল? আপোনালোকে নিশ্চয় ভাবিব পাৰিছে। কাৰণ ইমান জনপ্ৰিয়তা লাভ কৰা